নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022ৰ আগন্তুক পৰীক্ষা সম্পৰ্কত কেইটামান কথা, যিখিনি কথা ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে গুৰুত্ব দিয়া উচিত। যিহেতু দেখা যায় যে এটা এক্সাম দিবলৈ যোৱাৰ আগত বহুতো ছাত্ৰ ছাত্ৰীয়ে নাৰ্ভাছ কৰে আৰু লগে লগে তেওঁলোকে কিছুমান কথা ভালকৈ নজনাৰ বাবেও পৰীক্ষাৰ পদ্ধতি সম্পৰ্কে ভালকৈ নজনাৰ বাবেও পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে বা ভবামতে ফলাফল লাভ কৰিব নোৱাৰে। গতিকে পৰীক্ষাসমূহৰ বিতং তথ্য তেওঁলোকে প্ৰথমতে জানি লোৱা উচিত। এতিয়া পৰীক্ষা কেতিয়াৰ পৰা হ'ব আৰু পৰীক্ষাৰ প্ৰশ্ন কেনেকুৱা ধৰণৰ হ'ব সেই সম্পৰ্কে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া প্ৰথম আমি পৰীক্ষা সম্পৰ্কে জনাৰ আগত কেইটামান কথা জানি লওঁ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত খালী হোৱা পোষ্টৰ সংখ্যা আছিলে 26,000ৰ ওপৰত আৰু এতিয়া কিমান এপ্লিকেশ্যন পৰিছে সেই সম্পৰ্কে আপোনালোকে প্ৰথমতে চাই লওক। ক্লাছ 3 কেটেগৰী 3ৰ বাবে এপ্লিকেশ্যনৰ সংখ্যা হৈছে 6,71,805খন, অৰ্থাৎ 6,71,805 জনে কি কৰিছে, ক্লাছ 3 যিবিলাক পোষ্ট হয় সেই পোষ্টৰ কাৰণে আবেদন কৰিছে। আৰু ক্লাছ 4ৰ বাবে আমি জানো যে 8 আৰু SSLC পাছসকলে আবেদন কৰিব পাৰিব। গতিকে ইয়াৰ আবেদনকাৰীৰ সংখ্যা হ'ল 4,43,655 জন, অৰ্থাৎ সৰ্বমুঠ আবেদনকাৰীৰ সংখ্যা হ'ল 11,15,460। গতিকে এইটো এটা বৰ সৰু সংখ্যা নহয়। 26,000ৰ ওপৰত যিখিনি ভেকেঞ্চি অসম চৰকাৰে দেখুৱাইছে সেই ভেকেঞ্চি পূৰ কৰিবৰ বাবে 1 লাখ ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰাই নিৰ্বাচন কৰাটো ইমান সহজ কথা নহয়। এতিয়া 11 লাখৰ পৰা মাত্ৰ 26,000। গতিকে যিসকলে এই পৰীক্ষা দিবৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোক নিশ্চয় অলপ সচেতন হোৱা উচিত হ'ব। নেক্সট আমি চাওঁ পৰীক্ষাৰ ডেটসমূহ কেতিয়া আছে। যিহেতু কেটেগৰী ৱাইজ পৰীক্ষাৰ দিনবিলাক বেলেগ বেলেগ হ'ব। ক্লাছ 4ৰ পৰীক্ষা হ'ব 21 আগষ্ট 2022, ক্লাছ 3ৰ পৰীক্ষা 28 আগষ্ট আৰু ক্লাছ 3 ড্ৰাইভাৰৰ পৰীক্ষা 11 ছেপ্টেম্বৰ। এতিয়া ক্লাছ 3 ড্ৰাইভাৰৰ পৰীক্ষাৰ কাৰণে কেইদিনমান আছে, কিন্তু ক্লাছ 4 আৰু ক্লাছ 3 কেটেগৰীৰ বাবে যিসকলে আবেদন কৰিছে তেওঁলোকৰ বাবে সময় নিচেই কম। গ্ৰেড 4ৰ যিখিনি পোষ্ট আছিলে তাৰ পোষ্টৰ সংখ্যা আছিলে 14,281টা। 8 পাছৰ বাবে পোষ্ট আছিলে 9,635টা আৰু SSLCৰ বাবে আছিলে 4,646টা। এতিয়া এইসকলৰ পৰীক্ষা হ'ব 21 আগষ্ট ছানডে, দেওবাৰে হ'ব। 21 আগষ্টৰ দেওবাৰে এওঁলোকৰ পৰীক্ষা হ'ব। কেটেগৰী 4ত কি হৈছে, দুটা ছেপাৰেট পৰীক্ষা হ'ব। যিহেতু ইয়াত SSLC পাছ আৰু 8 পাছৰ খিনিও এপ্লাই কৰিছে, গতিকে SSLC কেটেগৰী যিখিনি হয় তেওঁলোকৰ পৰীক্ষাটো হ'ব 10 AM to 12 noon, অৰ্থাৎ 10 বজাৰ পৰা 12 বজালৈকে কি হৈছে SSLC যিসকল পাছ তেওঁলোকৰ পৰীক্ষা হ'ব। আৰু যিসকল 8 পাছ কেটেগৰীৰ পৰীক্ষাটো হ'ব 2 PM to 4 PM, অৰ্থাৎ 2 বজাৰ পৰা 4 বজাৰ ভিতৰত। এইসকলে SSLC কেটেগৰীটো এপ্লাই কৰিছে, ক্লাছ 8তো এপ্লাই কৰিছে, তেওঁলোকে কি হৈছে একেলগে দুবেলা পৰীক্ষা দিব লাগিব। এওঁলোকৰ বাবে যিখিনি কুৱেশ্যন আহিব, কুৱেশ্যন পেটাৰ্ণটো আপোনালোকে চাই যাওক। টাইপ অফ কুৱেশ্যন মাল্টিপুল চইচ কুৱেশ্যনছ MCQ। নাম্বাৰ অফ কুৱেশ্যন আহিব 135 MCQ, অৰ্থাৎ 135টা কি হৈছে মাল্টিপুল কুৱেশ্যন আহিব। মাল্টিপুল কুৱেশ্যন নিশ্চয় আপোনালোকে বুজি পাইছে যে এটা কুৱেশ্যন সুধিব আৰু তাত কি হৈছে 4টা অপশ্যন থাকিব। টোটেল মাৰ্কছ 135 মাৰ্কছ, প্ৰতিটো প্ৰশ্নত 1কৈ থাকিব। সেইটো এটা এক্সামৰ সময়টো হ'ব 120 মিনিটছ, অৰ্থাৎ 2 ঘণ্টা। আৰু নিগেটিভ মাৰ্কিং আছে নেকি, এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। যিহেতু নিগেটিভ মাৰ্কিং ইয়াত নাই, গতিকে ছাত্ৰ ছাত্ৰীসকলে ভয় খাবও নালাগে। যদি কেটেগৰী 4ৰ পৰীক্ষাত আহিব লগা বিষয়খিনি হ'ল ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স, জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। ক্লাছ 3ৰ নাম্বাৰ অফ পোষ্টৰ সংখ্যা আছিলে 13,141টা পোষ্ট আৰু ইয়াত কি হৈছে চেল বি ন' নিগেটিভ মাৰ্কিং। এইটো আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ হয় যে ক্লাছ 3ৰ বাবেও কি হৈছে যিটো এক্সাম হ'ব সেইসকলৰ বাবেও ইয়াত নিগেটিভ মাৰ্কিং নাথাকে। ক্লাছ 3ৰ বাবে যিসকলে প্ৰস্তুতি চলাইছে তেওঁলোকে সাধাৰণতে SSLC লেভেলৰ চিলেবাছ কমপ্লিট কৰিলেও যথেষ্ট হ'ব। টাইপ অফ কুৱেশ্যন হ'ল MCQ মাল্টিপুল চইচ কুৱেশ্যন। নাম্বাৰ অফ কুৱেশ্যন 100 MCQ। এতিয়া কুৱেশ্যন থাকিব 100, অৰ্থাৎ 100টা কুৱেশ্যন আহিব। টোটেল মাৰ্কছ কিন্তু 150। সেইটো এটা গুৰুত্বপূৰ্ণ যে 100টা প্ৰশ্নত কি হৈছে 150 মাৰ্কছ থাকিব, অৰ্থাৎ
এটা প্ৰশ্নৰ উত্তৰৰ বাবে 1.5কে থাকিব আৰু ডেট অফ এক্সামিনেশ্যন হ'ল 28 আগষ্ট 2022 ছানডে। টাইমিংটো চাই লওক, 10 বজাৰ পৰা 12 বজাত কি হৈছে এই পৰীক্ষা হ'ব, গতিকে 2 ঘণ্টা সময় পৰীক্ষা হ'ব 28 আগষ্টৰ দেওবাৰে। নেক্সট, ক্লাছ 3 বেচেলৰ ডিগ্ৰীৰ বাবে যিবিলাক পোষ্ট ওলাইছিলে, যিসকল BA পাছ তেওঁলোকৰ বাবে যিখিনি পোষ্ট আছিলে ক্লাছ 3 কেটেগৰী, তেওঁলোকৰ টাইপ অফ কুৱেশ্যন কেনেকুৱা হ'ব চাওক। মাল্টিপুল চইজৰেই হ'ব। নাম্বাৰ অফ কুৱেশ্যনছ থাকিব 100 MCQ, অৰ্থাৎ 100টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্কছ কিন্তু 175 আৰু ডেট অফ এক্সামিনেশ্যন 28 আগষ্ট। টাইমিং অফ এক্সাম 2 PM to 4 PM। ডিউৰেশ্যন অফ এক্সাম 120 মিনিটছ, অৰ্থাৎ 2 ঘণ্টা। এতিয়া এইখিনিত এটা গুৰুত্বপূৰ্ণ কথা হ'ব, যিসকলে গ্ৰেড 3ৰ HSLC পাছতো এপ্লাই কৰিছে আৰু BA পাছতো এপ্লাই কৰিছে, তেওঁলোকে একেটা দিনতে অৰ্থাৎ 28 আগষ্টৰ তাৰিখে 2টা পৰীক্ষা তেওঁলোকে দিব লাগিব, অৰ্থাৎ আগবেলা আৰু পাছবেলা পৰীক্ষা হ'ব। যিহেতু এটা পৰীক্ষা হ'ব 10 বজাৰ পৰা 12 বজাৰ ভিতৰত আৰু এটা হ'ব 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত। নেক্সট আহিলে ক্লাছ 3 ড্ৰাইভাৰৰ চিলেবাছখন আপোনালোকে চাই লওক। যিসকলে ক্লাছ 3 ড্ৰাইভাৰৰ পোষ্টৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবেও নাম্বাৰ অফ কুৱেশ্যন থাকিব 100 MCQ আৰু টোটেল মাৰ্কছ হ'ল 150 আৰু তেওঁলোকৰ পৰীক্ষা হ'ব 11 ছেপ্টেম্বৰ 2022। পৰীক্ষাৰ সময় হ'ল 10 AM to 12 noon। ডিউৰেশ্যন অফ এক্সাম 120 মিনিটছ। যিসকলে এই পৰীক্ষাসমূহৰ বাবে আবেদন কৰিছে সেইসকলে নিশ্চয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে। সকলোলৈকে পৰীক্ষাৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।